নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানা যে এইবাৰ কোভিড-19 ৰ কাৰণে আমাৰ ক্লাছবোৰ বন্ধ হৈ আছে আৰু চৰকাৰৰ ফালৰ পৰা কলেজৰ ফালৰ পৰা অনলাইন ক্লাছ কৰিবলৈ দিছে গতিকে অনলাইন ক্লাছসমূহ আৰম্ভ কৰাৰ আগতে আমি জানি লোৱা দৰকাৰ যে এইবাৰ চতুৰ্থ ষান্মাসিকত মানে ফৰ্থ সেমিষ্টাৰত এইবাৰ কি লাগিব আৰু আমি কি পঢ়িব লাগিব তে পাস কোর্স মানে যিসকল ছাত্ৰ-ছাত্ৰী ৰেগুলাৰ বা জেনাৰেল ইলেক্টিভ লৈছে তেওঁলোকৰ কাৰণে দৰ্শন শাস্ত্ৰত এইবাৰ কি পঢ়িব লাগিব আৰু যিসকল ছাত্ৰ-ছাত্ৰী অনাৰ্স লৈছে তেওঁলোকৰ কাৰণে কেইখন পেপাৰ হ'ব আৰু কি পঢ়িব লাগিব সেই সম্পৰ্কে আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব গতিকে ভিডিঅ'টো গোটেই চাব আৰু এই সম্পৰ্কে আৰু যিমান ইনফৰমেশন আছে কেনেকৈ কি কিতাপ পঢ়া যায় আৰু কি কৰা যায় বা নোটসমূহ ক'ত পোৱা যাব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'ত অলপ আলোচনা কৰা হ'ব গতে ছাত্ৰ-ছাত্ৰী হলে গোটেই ভিডিঅ'টো চাব আৰু যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে মোৰ ইউটিউব চেনেল হেমন্তস ক্লাছৰুম সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰিব লগত থাকিব কাৰণ মই ইয়াত অনলাইন ক্লাছসমূহ ইউটিউবৰ এটা মাধ্যম হিচাপে লৈ অনলাইন ক্লাছসমূহ দিয়াৰ চেষ্টা কৰিম যিনহক আজিৰ ভিডিঅ'টো তেনেহলে আৰম্ভ কৰোঁ প্ৰথমে আমি আলোচনা কৰোঁ বিএ ৰেগুলাৰ অৰ্থাৎ 5 বছৰ ছাত্ৰ-ছাত্ৰী সকলে কি পঢ়িব বিএ ৰেগুলাৰ 5 বছৰ ছাত্ৰ-ছাত্ৰী সকলে 4th সেমিষ্টাৰত লজিক এই যে 4th সেমিষ্টাৰ আছে ইয়াত 4th সেমিষ্টাৰত আমাক পঢ়িব লাগে লজিক এইটো লজিক পঢ়িব লাগে 4th সেমিষ্টাৰত যি সকল ছাত্ৰ-ছাত্ৰী এতিয়া 4th সেমিষ্টাৰত উঠিছে তেওঁলোকৰ কাৰণে লজিক এখন পেপাৰ গতিকে এই লজিক পেপাৰখন তেওঁলোকে এবাৰ পঢ়িব লাগিব আৰু ইয়াৰ কন্টেন্টসমূহ কি পঢ়িব লাগিব ইয়াৰ ভিতৰত সেই সম্পৰ্কে আমি আলোচনা কৰিম আৰু বিএ অনাৰ্স যিসকল ছাত্ৰ-ছাত্ৰী বিএ অনাৰ্স ফিলসফিক অনাৰ্স হিচাপে লৈছে তেওঁলোকৰ কাৰণে এইবাৰ টোটাল পেপাৰ পঢ়িব লাগিব অনাৰ্সৰ কাৰণে তিনিটা পেপাৰ পঢ়িব লাগিব ইয়াত প্ৰথমটো পেপাৰ হৈছে কন্টেম্পৰাৰী ইণ্ডিয়ান ফিলসফি মানে সমকালীন ভাৰতীয় দৰ্শন দ্বিতীয় পেপাৰ হৈছে ফিলসফি অফ ৰিলিজিয়ন মানে ধৰ্ম দৰ্শন আৰু তৃতীয় পেপাৰখন হৈছে পলিটিক্যাল এণ্ড সোশ্যাল ফিলসফি এই কন্টেন্টছখিনি ইয়াৰ ভিতৰত আমি কি পঢ়িব লাগিব সেই সম্পৰ্কে আলোচনা কৰিম কিন্তু ইয়াৰ উপৰিও এখন স্কিল পেপাৰ পঢ়িব লাগিব সেই স্কিল পেপাৰখন হৈছে স্কিল বুজি পায় স্কিল এনহান্সমেন্ট কোৰ্স বুলি এটা আছে যেনেকুৱা যোৱা বছৰ আছিল লজিক এণ্ড ৰিজনিং 3rd সেমিষ্টাৰত এইবাৰ আমাৰ এটা স্কিল পেপাৰ আছে সেই স্কিল পেপাৰখন এতিয়ালৈকে কিন্তু সেই স্কিল পেপাৰৰ সিলেবাস গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আপলোড কৰা হোৱা নাই কেতিয়া কৰিব ঈশ্বৰে জানে কিন্তু স্কিল পেপাৰখনে এটা নাম দি থৈছে সেই নামটোকে আজি এই ভিডিঅ'ত দেখুৱাই দিওঁ যে এইটো হৈছে 4th সেমিষ্টাৰ যেটো স্কিল পেপাৰ 2 মানে আগত যেটো স্কিল পেপাৰ হৈছিল সেই পেপাৰখন আছিল 1 চেক SEC স্কিল এনহান্সমেন্ট কোৰ্স বুলি কোৱা হয় ইয়াত আছে ক্ৰিটিক্যাল থিংকিং ইয়াৰ কন্টেন্টছখিনি এতিয়ালৈকে আপলোড কৰা নাই হয়তো খুব সোনকালে কৰিব কিন্তু ইমান দিনে কৰিব লাগিছিল যি কৰা নাই সেই এনেকুৱা এটা স্কিল পেপাৰ হ'ব পাৰে কিন্তু যেহেতু কোৰ্সটো আপলোড কৰা নাই গতিকে এটো পৰিৱৰ্তন হ'ব পাৰে তাৰ কোনো নিশ্চয়তা নাই যেতিয়া এটো আপলোড কৰিব তেতিয়া ইনফৰমেশন দিয়া হ'ব তো জিনহক যদি এইখিনি হৈছে সিলেবাস আমাৰ এই স্কিল পেপাৰখন কিন্তু আমাৰ যে মানে অনাৰ্সৰ ষ্টুডেন্টখিনিয়ে ল'ব তেনেকুৱা কোনো কথা নাই এটো যিকোনো ষ্টুডেন্ট ল'ব পাৰে স্কিল পেপাৰ তো এই স্কিল পেপাৰখন যেতিয়া হ'ব তেতিয়া ইয়াৰ কন্টেন্টছখিনি আমি আলোচনা কৰিম গতে মুঠতে কথা হৈছে আমাক এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰী ফিলসফি অনাৰ্স লৈছে তেওঁলোকৰ কাৰণে তিনিখন পেপাৰ আছে সেই তিনিখন পেপাৰ হৈছে প্ৰথম পেপাৰ হৈছে কন্টেম্পৰাৰী ইণ্ডিয়ান ফিলসফি দ্বিতীয় পেপাৰ হৈছে ফিলসফি অফ ৰিলিজন আৰু তৃতীয় পেপাৰ হৈছে পলিটিক্যাল এণ্ড সোশ্যাল ফিলসফি আৰু লগত এখন স্কিল পেপাৰ থাকিব যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে স্কিল লৈছে তেওঁলোকে সেই সাবজেক্টে স্কিল ল'ব আৰু যিসকল ছাত্ৰ-ছাত্ৰী ৰেগুলাৰ কোৰ্সৰ বা জেনাৰেল ইলেক্টিভ মানে অৰ্থাৎ 5 কোৰ্সৰ ছাত্ৰ-ছাত্ৰী যিসকল 5 কোৰ্স হিচাপে লৈছে ফিলসফি তেওঁলোকৰ কাৰণে আমাৰ লজিক পেপাৰখনে হৈছে তেওঁলোকৰ ফিলসফি 5 কোৰ্স এইবাৰ তা প্ৰথমে আমি লজিক পেপাৰখনৰ বিষয়ে আলোচনা কৰিম ইয়াৰ ভিতৰত কি কন্টেন্টছ আছে তাৰ পিছত আমি মেজৰখিনি মানে অনাৰ্সৰ পেপাৰখিনি আলোচনা কৰিম 4th সেমিষ্টাৰত লজিক পেপাৰখনত যি বিষয় আছে সেই বিষয়সমূহ হৈছে মানে ইয়াৰ কন্টেন্টছখিনি আছে ইয়াত 4টা ইউনিট আছে 4টা ইউনিটত ভাগ কৰা হৈছে প্ৰথম ইউনিট দ্বিতীয় ইউনিট তৃতীয় ইউনিট আৰু চতুৰ্থ ইউনিট
এই 4টি ইউনিট প্ৰথমে আছে ফান্ডামেন্টাল কনসেপ্টস অফ লজিক মানে তৰ্কবিদ্যাৰ মৌলিক ধাৰণা বা এনেকুৱা আৰু তো তৰ্কবিজ্ঞানৰ বেসিক যেটো কনসেপ্ট তেটো প্ৰপজিশন আৰু আৰ্গুমেন্ট মানে বচন আৰু যুক্তি ট্ৰুথ এণ্ড ভ্যালিডিটি সত্যতা আৰু বৈধতা ডিডাকশন এণ্ড ইনডাকশন মানে ইয়াত নিগমন আৰু আগমনৰ কথা কোৱা আছে তাৰমানে নিগমন আৰু আগমন অনুমান তাৰপিছত আছে এৰিষ্টটলিয়ান সিলোজিস্টিক লজিক মানে এৰিষ্টটলৰ যেটো ন্যায়িক অনুমান আছে তৰ্ক বিজ্ঞান আছে সেই সম্পৰ্কে আছে ক্যাটেগৰিক্যাল প্ৰপজিশন মানে নিৰপেক্ষ বচন ট্ৰান্সলেটিং অৰ্ডিনাৰী প্ৰপজিশন ইনটু স্ট্যান্ডাৰ্ড ফৰ্ম মানে সাধাৰণ বাক্যসমূহ বা সাধাৰণ বচনসমূহ আমি কেনেকৈ স্ট্যান্ডাৰ্ড ফৰ্ম মানে তৰ্ক বিজ্ঞানসন্মত আকাৰত ৰূপান্তৰ কৰো সেই সম্পৰ্কে তাৰমানে আমি যিখিনি হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত বচনৰ সৰলীকৰণ পঢ়ি আছো সেই বিষয়বোৰ ইয়াত লাগিব আৰু বচন সম্পৰ্কে হায়াৰ সেকেন্ডাৰীত যিখিনি বচন আমি পঢ়ি আছো যেনে এ ই আই ও বচন সামান্য বচন বিশেষ বচন সেই গোটেইখিনি ইয়াত লাগিব তাৰপিছত আছে স্কয়াৰ অফ অপজিশন বচনৰ বিৰোধিতা আছে তাৰপিছত ক্যাটেগৰিক্যাল সিলোজিজম নিৰপেক্ষ ন্যায় অৰ্থাৎ ন্যায় আছে তারপর ফিগার্স এন্ড মুড আছে ফিগার্স এন্ড মুডস মানে ন্যায়ৰ যি আকাৰ আৰু বৈধতাৰ মূৰ্তি যিখিনি আছে সংস্থান আছে সেই সম্পৰ্কে আছে তাৰপিছত ইমিডিয়েট ইনফাৰেন্স মানে অমাধ্যম অনুমানৰ বিষয়ে আছে তাৰমানে অমাধ্যম অনুমানৰ বিষয়ে ইয়াত পঢ়িবলৈ হলে আমি কি পঢ়িব লাগিব যে আমি পঢ়িব লাগিব সমবৰ্তন প্ৰতিবৰ্তন সেই সম্পৰ্কে ইয়াত আছে তাৰপিছত ইউনিট 2 আছে সিম্বলিক লজিক এণ্ড ইন্ট্ৰোডাকশন সিম্বলিক লজিক মানে প্ৰতীকাত্মক তৰ্ক বিজ্ঞান কাক কয় ইয়াৰ বৈশিষ্ট্য আছে ইউজ অফ সিম্বলস আছে ৰিলেশন বিটুইন ট্ৰেডিশনাল লজিক এণ্ড সিম্বলিক লজিক আছে কি কয় মানে পৰম্পৰাগত তৰ্ক বিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্ক বিজ্ঞানৰ পাৰ্থক্য বা সম্পৰ্কসমূহ আছে তা মডাৰ্ন ক্লাসিফিকেশন অফ প্ৰপজিশন আছে মানে বচনৰ আধুনিক বিভাজন আছে তাৰপিছত আছে প্ৰপজিশনাল লজিক বচনাত্মক তৰ্ক বিজ্ঞান ইয়াত আছে লজিক্যাল কানেক্টিভস তাৰ মানে আমাৰ যে কেইটা ভেৰিয়েবল আছে যেনেকুৱা নিষেধক ফলন প্ৰতি প্ৰাকল্পিক ফলন বিয়োজক ফলন এইবোৰ যে ফলন যে আছে আমি সেই সম্পৰ্কে আলোচনা কৰিব লাগিব আৰু এই যৌগিক বচনসমূহ কেনেকৈ প্ৰতীকত প্ৰকাশ কৰা হয় সেই সম্পৰ্কে এই ফৰ্থ সেমিস্টাৰত লাগিব 5 কোৰ্সৰ ছাত্ৰ ছাত্ৰী তাৰপিছত ট্ৰুথ টেবল মেথড আছে টেস্টিং ভ্যালিডিটি অফ আৰ্গুমেন্ট শৰ্ট ট্ৰুথ টেবল মেথড মানে সত্য তালিকা পদ্ধতি সত্য ফলন এই সম্পৰ্কে আছে আৰু চমু সত্য তালিকা একে সংক্ষেপে পৰোক্ষ সত্য তালিকা বুলি এটা পদ্ধতি আছে সেই সম্পৰ্ক ইয়া আছে গতিকে এইখিনি হৈছে ফৰ্থ সেমিস্টাৰৰ লজিক পেপাৰ অফ কন্টেন্টস এইখিনি আমি আলোচনা কৰিব লাগিব তে এইখিনি সম্পৰ্কে ইতিমধ্যে বজাৰত বহুত কিতাপ আছে তাৰ ভিতৰত মোৰ এখন কিতাপ আছে তৰ্কবিদ্যা প্ৰাথমিক পৰিচয় বুলি ছাত্ৰ ছাত্ৰী সকলে সেই কিতাপখনৰ চাব পাৰিব কাৰণ মই যিখিনি কোৱেশ্চন এই ভিডিঅ'ত ক্লাস কৰিম সেই গোটেইখিনি ক্লাস মোৰ কিতাপৰ পৰাই কৰিম আৰু তাত শৰ্ট কোৱেশ্চনখিনি বহুত ধুনীয়াকৈ দিয়া আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে সেই কিতাপখন চাব ইয়াৰ পিছত আমি ফিলসফিৰ অনাৰ্স যিসকল ছাত্ৰ ছাত্ৰী লৈছে ফৰ্থ সেমিস্টাৰত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোকৰ কাৰণে আমি প্ৰথম পেপাৰ হিচাপে আমি পাইছো কন্টেম্পৰাৰী ইণ্ডিয়ান ফিলসফি ইয়াতো 4টা ইউনিটত ভাগ কৰা হৈছে গোটেই পেপাৰ এই কাকতখন পেপাৰখন তো ইয়াত প্ৰথমতে আছে অৰবিন্দ ঋষি অৰবিন্দৰ যিখিনি ফিলসফি আছে সেই সম্পৰ্কে ইয়াত পঢ়িব দিছে তা ইয়াৰ ভিতৰত আমাক তিনটা বস্তু দিছে ভালকে পঢ়িব এভলিউশন মানে ঋষি অৰবিন্দৰ যিখিনি বিবৰ্তন বা কৰ্ম বিকাশৰ ধাৰণা সেই সম্পৰ্কে সুপাৰম্যান অতি মানৱ সম্পৰ্কে আলোচনা কৰিব দিছে আৰু সিনথেসিস অফ যোগ ইন্টিগ্ৰেল যোগ যে মানে অৰবিন্দৰ যে ধাৰণা এটা আছে ইন্টিগ্ৰেল যোগ মানে কি সৰ্বাঙ্গীন যোগ বুলি কোৱা হৈছে যাক সেই যোগ সম্পৰ্কে ইয়াত আলোচনা কৰিব দিছে তাৰপিছত আছে ইউনিট 2 ৰাধাকৃষ্ণনৰ ফিলসফি পঢ়িব লাগিব ইউনিট 2 ইয়াত আছে ৰিলিজিয়াছ এক্সপেৰিয়েন্স ধৰ্মীয় অভিজ্ঞতা ইন্টেলেক্ট এণ্ড ইনটিউশন তাৰ মানে ইয়াত বুদ্ধি আৰু সজ্ঞাৰ ওপৰত আলোচনা কৰিব দিছে এণ্ড ম্যান এণ্ড হিজ ডেষ্টিনি মানুহৰ ভাগ্য চৰম লক্ষ্য মানুহৰ স্বৰূপ মানুহৰ চৰম লক্ষ্য এই সম্পৰ্কে আলোচনা কৰিব দিছে তাৰপিছত আছে ইউনিট 3 গান্ধী সম্পৰ্কে আমি কি পঢ়িব লাগিব ইয়াত পঢ়িব লাগিব ৰিলিজিয়ন ট্ৰুথ মানে ধৰ্ম সত্য অহিংসা তাৰপিছত সত্যাগ্ৰহ সৰ্বদয় স্বদেশী আৰু ক্ৰিটিক অফ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন গান্ধীয়ে যে উদ্যোগীকৰণক সমালোচনা কৰিছে সেই সম্পৰ্কে আৰু ট্ৰাষ্টিশ্বিপ বুলি এটা ধাৰণা আছে সেই সম্পৰ্কে পঢ়িব লাগিব তাৰপিছত ইউনিট 4ত পঢ়িব লাগিব আমি বিবেকানন্দত আছে ইউনিভাৰ্সেল ৰিলিজিয়ন প্ৰেক্টিকেল বেদান্ত ফিলসফি অফ এডুকেশ্যন ইউনিভাৰ্সেল ৰিলিজিয়ন সাৰ্বজনীন ধৰ্ম
আৰু প্ৰেক্টিকেল বেদান্ত ব্যৱহাৰিক বেদান্ত ফিলচফি অফ এডুকেশ্যন আৰু শিক্ষাৰ দৰ্শন সম্পৰ্কে পঢ়িব লাগিব তে এই পেপাৰখনত যিখিনি গ্ৰন্থ হ'ব তাৰ নাম হ'ব সাধাৰণতে কন্টেম্পৰাৰী ইণ্ডিয়ান ফিলচফি আৰু অসমীয়াত হ'ব সমকালীন বা সমসাময়িক ভাৰতীয় দৰ্শন এই সম্পৰ্কে মোৰ এখন কিতাপ আছে ইতিমধ্যে কাম চলি আছে গতিকে খুব 2-1 দিনৰ ভিতৰত এই কিতাপখন প্ৰকাশ পাব ছাত্ৰ-ছাত্ৰীসকলে সেইখন কিনি পঢ়িব পাৰিব তাৰপিছত আমি যেটো সিলেবাস আছে ইয়াৰ সেকেন্ড পেপাৰ 4th সেমিস্টাৰ হেতু হৈছে ফিলচফি অফ ৰিলিজন ইউনিট 1 নেচাৰ অফ ফিলচফি অফ ৰিলিজন এণ্ড ইটস ডিস্টিংকশ্যন ফ্ৰম থিওলজি ইয়াত পঢ়িব লাগিব তাৰমানে ধৰ্ম দৰ্শনৰ স্বৰূপ পঢ়িব লাগিব আৰু ই থিওলজি ধৰ্মতত্ত্বৰ পৰা কেনেদৰে পৃথক সেই সম্পৰ্কে পঢ়িব লাগিব তাৰপিছত পঢ়িব লাগিব ৰিলিজিয়াছ এক্সপেৰিয়েন্স ধৰ্মীয় অভিজ্ঞতাৰ বিষয়ে পঢ়িব লাগিব তাৰপিছত ৰিলিজন এণ্ড সায়েন্স ধৰ্ম আৰু বিজ্ঞানৰ সম্পৰ্ক পাৰ্থক্য এই সম্পৰ্কে পঢ়িব লাগিব তাৰপিছত আছে ইউনিট 2 proofs for the existence of God এই সম্পৰ্কে পঢ়িব লাগিব মানে ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে যুক্তি ঈশ্বৰ যে আছে ঈশ্বৰ যে বাস্তৱত অস্তিত্বশীল সেই সম্পৰ্কে কিছুমান যুক্তি আছে ধৰ্ম দৰ্শনত সেই যুক্তি সম্পৰ্কে আমি পঢ়িব লাগিব এটা আছে অন্টোলজিক্যাল যুক্তি তাত্ত্বিক যুক্তি কসমোলজিক্যাল যুক্তি বিশ্বতাত্ত্বিক যুক্তি টেলিওলজিক্যাল যুক্তি উদ্দেশ্যমূলক যুক্তি আৰু মোৰাল আৰ্গুমেন্ট তাৰমানে নৈতিক যুক্তি তাৰপিছত ইউনিট 3 ত আমি পঢ়িব লাগিব ৰিজন ফেইথ এণ্ড ৰিভলিউশন ধৰ্মীয় বিশ্বাসৰ ভিত্তি হিচাপে আমাৰ যে ধৰ্মীয় বিশ্বাস আছে তাত আমি কিহৰ ভিত্তিত আমাৰ ইমান ধৰ্মীয় বিশ্বাস গঢ়ি উঠিছে সেই সম্পৰ্কে আমি ৰিজন মানে বুদ্ধি বা বিচাৰ বুদ্ধি ফেইথ মানে বিশ্বাস বা আস্থা আৰু ৰিভলিউশন মানে প্ৰত্যাদেশ বা দৈব প্ৰকাশ এই সম্পৰ্কে আমি পঢ়িব লাগিব তাৰপিছত আছে ফ্ৰীডম অফ উইল ইয়াত ফ্ৰীডম অফ উইল বুলি লিখা আছে একচুয়ালি এটো জীৱাত্মাৰ ইচ্ছাৰ স্বাধীনতা ফ্ৰীডম অফ উইল মানে ইচ্ছাৰ স্বাধীনতা মানে ইয়াত জীৱাত্মাৰ যেহেতু এটো ধৰ্ম দৰ্শন এটো হ'ব জীৱাত্মাৰ ইচ্ছাৰ স্বাধীনতা তাৰমানে আমি জীৱাত্মাৰ যে ইচ্ছাৰ স্বাধীনতা আছে আমি যে স্বাধীন নে পৰাধীন নে ঈশ্বৰৰ দ্বাৰা নিয়ন্ত্ৰিত সেই সম্পৰ্কে কিছুমান বস্তু ইয়াত পঢ়িব লাগিব তাৰপিছত আছে ইমৰ্টালিটি অফ দ্য সোল তাৰমানে মানৱ আত্মাৰ অমৰত্ব আত্মা যে অমৰ সেই সম্পৰ্কে আমি পঢ়িব লাগিব ইয়াৰ পিছত আছে ইউনিট 4 আছে ৰিলিজিয়াছ ল্যাঙ্গুৱেজ ধৰ্মীয় ভাষা আৰু সিম্বলিজম ধৰ্মীয় ভাষাৰ প্ৰতীকাত্মক স্বৰূপ এই সম্পৰ্কে পঢ়িব লাগিব তাৰপিছত এন্টি ৰিলিজিয়াছ থিওৰি ধৰ্ম বিৰোধী কিছুমান মতবাদ আছে বহুত মতবাদ আছে তাৰ ভিতৰত আমাক দুটা মতবাদ পঢ়িব দিছে ম্যাটেৰিয়েলিজম এণ্ড লজিক্যাল পজিটিভিজম তা জড়বাদ আৰু তৰ্কীয় প্ৰত্যক্ষবাদ তাৰপিছত আমাক পঢ়িব লাগিব ৰিলিজিয়াছ ফিলচফি অফ শংকৰদেৱ এটো আমাৰ অসমৰ ৰিলিজিয়াছ ফিলচফি অফ শংকৰদেৱৰ ধৰ্ম দৰ্শন সম্পৰ্কে পঢ়িব লাগিব এই ধৰ্ম দৰ্শন সম্পৰ্কে ইতিমধ্যে তোমালোকে 3rd সেমিস্টাৰত শংকৰদেৱৰ ধৰ্ম দৰ্শন ভাৰতীয় দৰ্শনত শংকৰদেৱৰ ধৰ্ম বা এনেকুৱা এটা চেপ্টাৰ আছে গতিকে তাৰ লগত এটোৰ বেছিখিনি হুবাহু মিল আছে গতিকে এইখিনি লৈ ইমান টেনচন কৰাৰ প্ৰয়োজন নাই সেই নোটছখিনি ইয়াত চলি যাব যি নহওক তাৰ পিছত যেটো কোৱেশ্চন লাষ্ট যেটো পেপাৰ আছে সেই পেপাৰটো হৈছে পলিটিক্যাল এণ্ড সোশ্যাল ফিলচফি এই পলিটিক্যাল আৰু সোশ্যাল ফিলচফি এইখনত আমি 4টা ইউনিট ইয়াত ভাগ কৰিছে কিন্তু ইয়াত এটা 4 নম্বৰ ইউনিটত অপচন দিছে মানে আমি এই দুটাৰ যিকোনো এটা পঢ়িব লাগে 4টা ইউনিট দুটা আছে 4 নম্বৰ ইউনিটটো আমি যিকোনো এটা পঢ়িব লাগিব এটা হয় এই ইউনিটটো নহলে এটো কিন্তু মই ছাত্ৰ-ছাত্ৰী সকলে কি কৰিম যে তোমালোকে এই ইউনিটত যাবা কাৰণ ইয়াত কন্টেন্টটো অলপ কম আছে কিন্তু ইয়াত বহুত বস্তু পঢ়িব লাগিব তো জিনক এই 4টা ইউনিটত আমি কি আছে প্ৰথম ইউনিটত আছে ৰাইটস এণ্ড ডিউটিজ মানে অধিকাৰ আৰু কৰ্তব্য সম্পৰ্কে পঢ়িব লাগিব তাৰপিছত আছে জাস্টিস ন্যায়পৰণতা মানে ন্যায় তাৰপিছত আছে ইকুৱেলিটি এণ্ড লিবাৰ্টি সমতা আৰু স্বাধীনতা এই সম্পৰ্কে পলিটিক্যাল ধাৰণা এইবোৰ তাৰপিছত ইউনিট 2 পঢ়িব লাগিব পলিটিক্যাল আইডিয়োলজিজ ৰাজনৈতিক আদৰ্শসমূহ যেনে এনাৰ্চিজম তাৰপিছত আছে সোশ্যালিজম তাৰপিছত আছে মাৰ্ক্সবাদ সমাজবাদ আৰু ইয়াৰ অসমীয়াটো কিবা আছিল জিনক পিছত অৰাজকতাবাদ এই অৰাজকতাবাদ সমাজবাদ আৰু মাৰ্ক্সবাদ এই সম্পৰ্কে পঢ়িব লাগিব তাৰপিছত আছে মনাৰ্চি তাৰ থিওক্ৰাসি আৰু ডেমোক্ৰাসি এই সম্পৰ্কে পঢ়িব লাগিব ফৰ্মস অফ গভৰ্নমেন্টত যে বিভিন্ন ৰূপ আছে সেই সময় ধৰ্ম গণতন্ত্ৰ ধৰ্মতত্ত্ব ইত্যাদি বিষয়বোৰ পঢ়িব লাগিব তাৰপিছত ইউনিট 4ত আমি কি পঢ়িব লাগিব যদি আমি এই অপচনটো লওঁ তেনেহলে কৰাপশন দুৰ্নীতি বিষয় পঢ়িব লাগিব ভায়োলেন্স হিংসাৰ বিষয় পঢ়িব লাগিব জেনোসাইড মানে ইয়াত আমি পঢ়িব লাগিব গণহত্যাৰ বিষয়ে তাৰপিছত জেন্ডাৰ ডিসক্ৰিমিনেশন মানে লিংগ বৈষম্য যে আছে সেই সম্পৰ্কে পঢ়িব লাগিব ইয়াত বেসিক্যালি মেইনলি ইয়াত দিয়া আছে ফিমেল মানে মহিলাৰ ক্ষেত্ৰত দিয়া আছে মহিলাৰ ক্ষেত্ৰত লিংগ বৈষম্য কি ধৰে হয় সেই সম্পৰ্কে ফিমেল ফাৰ্টিসাইড তাৰ মানে
মহিলাৰ যে ভ্ৰূণ হত্যা হয় সেই সম্পৰ্কে, ল্যান্ড এণ্ড প্ৰপাৰ্টিজ মহিলাৰ প্ৰপাৰ্টি আৰু সম্পত্তিৰ অধিকাৰ সম্পৰ্কে আৰু নাৰী সবলীকৰণ সম্পৰ্কে ইয়াত পঢ়িব লাগিব। তাৰপিছত আছে কাষ্ট ডিছক্ৰিমিনেশ্যন, জাতিগত বৈষম্য যিটো আছে, বৰ্ণ বৈষম্য, জাতি বৈষম্য, ইয়াত গান্ধী আৰু আম্বেদকাৰৰ বিষয়ে আমাৰ পঢ়িব লাগিব। তাৰপিছত অপশ্যন যিটো আছে ইউনিট 4ৰ পলিটিকেল ফিলচফি, ইয়াত আমি পঢ়িব লৈছোঁ মানৱতাবাদ, হিউমেনিজিম, ধৰ্মনিৰপেক্ষতাবাদ আৰু মাল্টি কালচাৰেলিজিম, মানে বহু সংস্কৃতিবাদ, যেনেকৈ অসম এখন বহু সংস্কৃতিবাদী ৰাজ্য, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, বিভিন্ন সংস্কৃতি আছে। ঠিক এই সংস্কৃতিবোৰৰ বিষয়ে আমি অলপ ইয়াত জানিব লাগিব। যি নহওক এই তিনিটো পেপাৰে লাগে আমাৰ 4th ছেমিষ্টাৰৰ মেজৰ মানে অনাৰ্ছৰ ছাত্ৰ ছাত্ৰীৰ বাবে। এই তিনিখন পেপাৰৰ গ্ৰন্থ মই ইতিমধ্যে কাম সম্পূৰ্ণ কৰিছোঁ, 2 এদিনতে কিতাপবোৰ পাই যাবা। যি নহওক, তো যিসকল ছাত্ৰ ছাত্ৰী ভিডিঅ'টো চাই আছে, যদি ভিডিঅ'টো এই সিলেবাসখন লাগে 4th ছেমিষ্টাৰত, তেনেহ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ এই 4th ছেমিষ্টাৰ সিলেবাসখন ডাউনলোড কৰি ল'ব। আৰু যদি নোটছ লাগে তেনেহ'লে কমেণ্ট কৰিব। মই নোটছখিনি মোৰ ব্লগ hemantoshclassroom.blogspot.com বুলি মোৰ এটা ব্লগ আছে, তাতে এই নোটছখিনি আপলোড কৰি দিম। যাক যিটো লোড লাগিব সকলোখিনি নিদিওঁ, যিটো প্ৰয়োজন সেইখিনি দিম, কাৰণ ইমান সময় নাই। আৰু যদি কিবা 1 মাৰ্কছ 2 মাৰ্কছৰ কুৱেশ্যন থাকে কমেণ্ট কৰিলে ইউটিউবতে ছল্ভ কৰি দিয়া যাব। যি নহওক, আজিলৈ এইখিনিয়ে। গতিকে কিতাপবোৰ কিনিব আৰু ক্লাছৰ কাৰণে ৰেডি হ'ব। মই প্ৰতিদিনে ইয়াত ক্লাছবোৰ আপডেট দি থাকিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লগত থাকিব। ধন্যবাদ।